এনেকুৱা এখন শ'ল মাছৰ মছলা দিয়া তৰকাৰী কোনে কোনে খাই ভাল পায় দেখিছেনে? এয়া একদম ডাঙৰ শ'ল মাছ এটা আনিছিলে, তাৰে আজি আলু দি পেলাই বিলাহী আলু দি পেলাই মছলা দি তৰকাৰী বনাইছিলোঁ। এনেকুৱা যে টেষ্টি হৈছে, গোন্ধ যে কিমান ধুনীয়া লাগিছে। এয়া মিষ্টাৰে আজি বজাৰৰ পৰা এটা শ'ল মাছ আনিলে আৰু তাকে মই বনাবলৈ লৈছোঁ। তাৰ কাৰণে গোটেই বস্তুখিনি মই যোগাৰ কৰি লৈছোঁ। বিলাহী আৰু জিৰা চিৰা নহৰু আদা এয়া পিচি লৈছোঁ, পিঁয়াজটো মিহিকৈ কাটি লৈছোঁ, মাছখিনিও ধুনীয়াকৈ ধুই ধাই পেলাই এনেকৈ হালধি নিমখ সানি লৈছোঁ। আৰু এই শ'ল মাছ খাবলৈ বহুত ভাল লাগে, বহুত দিনৰ মূৰত আজি আনিলে, সেইকাৰণে ভাবিলোঁ আজি মছলা দিয়েই বনাওঁ। এয়া প্ৰথমতে মই মাছখিনি খুব ধুনীয়াকৈ একদম ৰঙাকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছতহে তৰকাৰী বনাম। আৰু মাছটো মানে ভাজি থাকোঁতে ইমানকৈ লৰাব নালাগে, কাৰণ এনেকৈ লৰালে মানে ভাগি যোৱাৰ ভয় থাকে। আমি তৰকাৰীত যি কেইপিচ মাছ দিম সেইখিনি অলপ কমকৈ ভাজিম, যিহেতু লোকেল মাছ হয় আৰু খাবলৈও ভাল হয়। মই আপোনালোকে আগৰ যদি ভিডিঅ' মোৰ চাইছে তেতিয়াহ'লে গম পাইছেই যে মই মানে চালানী মাছ খাবলৈ বেয়া পাওঁ, নাখাওঁৱেই, মানে খাবলৈ বেয়া পোৱা মানে নাখাওঁৱেই। এয়া মই গোটেই মাছখিনি একদম ৰঙাকৈ হেৰি কৰি লৈছোঁ, ভাজি লৈছোঁ। আৰু যোগাৰখিনি মই আগতীয়াকৈ কৰি লওঁ, কাৰণ কিটচেনটো সৰু, সেইকাৰণে এয়া মোৰ গোটেই মাছখিনি ভজা হৈ গ'ল। আৰু মূৰটো ভজা নাইকিয়া, মূৰটো দি মুড়ি ঘণ্ট বনাম, সেইকাৰণে থৈ দিয়া হৈছে এক্সট্ৰাকৈ। আৰু সেই মাছ ভজা তেলখিনিতে মই কেইটামান পাঁচফোৰণ দিছোঁ। আৰু এতিয়া পিঁয়াজখিনিও দি দিম। পিঁয়াজখিনি একদম ধুনীয়াকৈ দি দিলোঁ। দিয়াৰ পিছতে এইখিনি মই একদম ৰঙা হোৱাকৈ ভাজি থাকিম। যিখিনি মছলা মই পিচি থৈছিলোঁ সেইখিনি মানে হেৰি নকৰোঁ, এতিয়াই নিদিওঁ, ভাজা হ'লে দিম। আৰু পিঁয়াজ মই মুড়ি ঘণ্টাৰ কাৰণেও কাটি থৈছিলোঁ একেলগে, কিন্তু পাহৰি থাকি গোটেইখিনি দি দিলোঁ নহয়। সেইকাৰণে এতিয়া সৰহ হৈছে যিহেতু পিঁয়াজখিনি, এতিয়া অলপ তালৈ কাষৰ প্লেট এখনত উঠাই থ'লোঁ। থৈ লৈ পেলাই এইখিনি পিঁয়াজ মই এতিয়া খুব ধুনীয়াকৈ ৰঙাকৈ ভাজিম। যেতিয়া পিঁয়াজখিনি ভজা ৰঙা হ'ব তেতিয়া মই আগতীয়াকৈ যিখিনি মছলা পিচি থৈছিলোঁ, ধৰক মছলা মানে কি আৰু আদা নহৰু জলকীয়া আৰু জিৰা, সেইখিনিয়ে পিচি লৈছিলোঁ, সেইখিনি মই ইয়াত দি দিম। এয়া মোৰ পিঁয়াজখিনি প্ৰায় ৰঙা হৈছে আৰু ভজা। এতিয়া মই গুড়ি মছলাখিনি দিম। আৰু আপোনালোকে কোনে কোনে এনেকৈ লোকেল মাছ খাই ভাল পায় কমেণ্টত জনাব। আৰু আমি ঘৰত সাধাৰণতে লোকেল মাছে অনা হয় আৰু খোৱা হয়। এতিয়া মই এইখিনি দেখিছেনে, পিঁয়াজখিনি কেনেকৈ ধুনীয়াকৈ একদম ৰঙা হৈ গ'ল, ৰঙা হৈ যোৱাৰ লগে লগে কমি গ'ল। এতিয়া মই মছলাখিনি ধুই মানে একদম দি দিছোঁ। আৰু এইখিনিও মই মানে ভাজি থাকিম। যেতিয়া মছলাখিনিৰ পৰা সৰু সৰুকৈ তেল বিৰিঙি ওলাব তেতিয়াহে মই কাটি থোৱা বিলাহীখিনি দিম। আৰু বিলাহী দিলে এনেও তৰকাৰীখনৰ কালাৰ আৰু টেষ্ট ভাল হৈ যায়। ইয়াত মই কোনো জলকীয়া গুড়ি এড নকৰোঁ, এয়া হালধি দি ল'লোঁ, আপোনালোকে অনুমান মতে দিব। নিমখ আৰু হালধি দি পেলাই আকৌ মছলাখিনি ভাজি লৈছোঁ। আৰু পোহৰটো আমাৰ আগতে ভিডিঅ'ত কোৱা হৈছে যে কিটচেনত পোহৰটো বহুত কম হয়, সেইটো ইগন'ৰ কৰিব। মছলাখিনি ভাজ খোৱাত এতিয়া মই বিলাহীখিনি দি দিম। আৰু বিলাহীখিনিও মই পূৰা একদম অলপ গলি যোৱালৈকে ভাজি থাকিম। আৰু আপোনালোকে কেনেকৈ বনায় সেইটো ভিডিঅ' কমেণ্টত জনাব। আৰু বিলাহী দিয়া মানে কি, মাছৰ জোলখনৰ মানে টেষ্টটো, কালাৰ টেষ্ট একদম বহুত ধুনীয়া হৈ যায়। আৰু মাছৰ এনেকৈ বিলাহী চিলাহী দি বনালে ভাল পাওঁ। এনেই থেকেৰা চেকেৰা দি যেতিয়া মাছ বনোৱা হয় তেতিয়া মানে এনেকৈ নহৰু আদা দিয়া নহয়। এয়া মই বিলাহী দি বনোৱাৰ কাৰণে নহৰু আদা দিছোঁ। আৰু দুটা আলু সিজাই থৈছিলোঁ, সেয়াও মই দি দিলোঁ। আৰু ৰাতিপুৱা আলু পৰঠা বনাওঁতে অকণ আলু পিটিকা আছিলে, সেইকণো দি দিছোঁ, অকণমান মানে ডাঠ হ'ব। আৰু আলুখিনি মই একেবাৰে ভাঙি নেপেলাওঁ, অকণমান জোলৰ নিচিনা হৈ থাকিলে ভাল লাগে। আলুখিনিও এতিয়া সেই বিলাহীখিনিৰ লগত মছলাৰ লগত ধুনীয়াকৈ ভাজি লৈছোঁ। যেতিয়া আলুখিনিও পূৰা ভাজ খাই যাব তেতিয়া মই একদম পানী কলকৈ উতলাই থৈছোঁ। মাছত সদায় আপোনালোকে মানে গৰম পানীহে দিব, ঠাণ্ডা পানী নিদিব। মোৰ মাছ এইখিনি আলুখিনি ভজা হৈ গ'ল। এতিয়া মই উতলি থকা পানীখিনি দি দিলোঁ। আৰু মাছৰ তৰকাৰী বনাবলৈ বহুত সহজ, যিহেতু তৰকাৰীখিনি উতলিয়ে আছে, সেইকাৰণে এতিয়া মই এয়া
মাছখিনি ভাজি থোৱা মাছ কেইপিচ দি দিলোঁ। গোটেই মানে কেইপিচ দিয়া নাইকিয়া, তিনিজনৰ কাৰণে তিনি পিচহে দিছোঁ। আৰু ভজা মাছো খাব, যিহেতু বাবুৱে নাখায় কাৰণে একদম মানে তাৰ কাৰণে মাছ দিয়া নাইকিয়া। এইখিনি মাছখিনি মই পূৰা সিজিবলৈ দিম অলপ, তেতিয়া তৰকাৰীটোলৈ জোলটোলৈ মানে হেৰি আহে আৰু মাছৰ গোন্ধটো আহিলে বহুত ভাল লাগে। ইয়াতে মই অকণমান নমোৱাৰ আগে আগে অকণমান একেবাৰে সামান্য পৰিমাণে হেৰি দি দিছোঁ, কাটি থোৱা ধনিয়া পাত দি দিছোঁ। আৰু এয়া প্ৰায় মোৰ ৰেডি হৈ গ'ল। দেখি